So guys, আমি আজি লগৰ কেইজন ঘৰৰ কাষৰ লগৰ কেইজন মোৰ একেবাৰে সৰুৰ পৰা একেলগে পঢ়া আজি খানা খাব আহিছোঁ প্ৰতি বছৰ এনেকৈ আমি আহোঁৱে এয়া হ'ল সেক্টৰ 1 নুনমাটি চুনচালি মই ভাবিছিলোঁ ইয়াত কোনো মানুহ আহাই নাই নেকি আমি প্ৰথম কিন্তু ইয়াত মানুহ ভৰ্তি খানা খোৱা বহুত মানুহ মই আহিবতে অলপ দেৰি হ'ল পিকনিকৰ প্ৰথম বতৰ খাব লাগে পিকনিক খাব লাগে সবে সো গাইস মানুহ চাওক ইয়াত কিমান মানুহ হৈছে পিকনিক খাবৰ কাৰণে সেইটো গোটেইটো নদী এতিয়া খৰালি কাল কাৰণে পুৰা শুকাই পিনে বালিচত ওলাই গৈছে আমি যোৱা বছৰে আহিছিলোঁ ইয়াতে খাবৰ কাৰণে প্ৰতি বছৰে আহোৱে প্ৰায় ইয়াতে চাওক মহ ইয়াত মানুহবিলাকে খেতিও কৰিছে কাষত থকা মানুহবিলাকে এইবিলাক গোটেই খেতি কৰিছে তো এতিয়া আমি খৰিত ভাত বনাম গেছ আনা নাই সেইটো কাৰণে আমি এতিয়া শিল বিচাৰি আছোঁ চৌকা খান্দি আছে এজনে আৰু এনেকৈ শিল বিচাৰি আছোঁ শিল পালোঁ বাৰু এতিয়া লৈ যাওঁ আৰু ঠাইখিনি চাওক ব্ৰহ্মপুত্ৰ পাৰ কি ধুনীয়া এটা বতাহ মাৰি আছে দুটা চৌকা ৰেডি হৈ গৈছে পুৰা বাচন ধোৱা হৈ গ'ল আঞ্জাও কাটি আছে হৈ যাব ভিজিট নাই জুই উঠি গৈছে জুই উঠি গ'ল বোলো এতিয়া কেৰাহী বহালে হ'ল কটাৰী আনছ এখন সেইটোৱে প্ৰব্লেম হ'ল এজন মানুহে চলাই আছে আৰু বঢ়িয়া কেৰাহী উঠি গ'ল সেইটো কেৰাহী পিনে উঠাব পাৰিলে ভালে আছিল সেইটো কেৰাহীও মাংসখিনি ধুই জলদিকে বঢ়িয়া ছাগলী ন বঢ়িয়া জুই কুৰা বৰ প্ৰব্লেম দিছে নুমাই নুমাই যায় বতাহৰ কাৰণে এনেই মাংস দেখাত ধুনীয়া হৈছে ইমান বতাহ দি আছে জুই কুৰা পটককৈ নুমাই নাযায় আৰু এয়া আমাৰ পিকনিকৰ প্ৰথম ভজা মাংস সিজিছে অতি সুন্দৰ ভজা ছাগলী মাংস দেই খাইছা বঢ়িয়া সাজিত খাইছা কেনেকুৱা হৈছে গৰম আছে এক নম্বৰ ইয়াত মজাকে ছাগলী উতলি আছে আৰু ইয়াতে গাহৰি বইল হৈ আছে ইয়াতে আমি এনেকৈ পিকনিক খাই আছোঁ কোনো ধৰণৰ পইচা দিব নালাগে পিকনিক খাব অহাৰ কাৰণে আজিকালি পিকনিক প্লেচবিলাকৰ পিকনিক খাব গ'লে পইচা দিব লাগে এইটো নদীৰ পাৰ ধুনীয়াকৈ খাব আহিলে হ'ল ইয়াতে আমি এনেকৈ বাইক থৈ দিছোঁ চবেই বাইক লৈ আহিছোঁ অটো ভেন এখনত বস্তুবিলাক উঠাই দিছোঁ ইয়াতে অটো ভেনে নমাই থৈ গুচি গৈছে আৰু ইয়াতে
মজা কেনে কে বহি যা এবাৰ গাহৰি বনোৱা পাল 3টা বাজিল দেই 4টাত খাব লাগিব অঁ 4টাত খাব লাগিব দেৰি হৈ গৈছে চব ধেমালি কৰি আছে হেল্ল' ছাগলী হৈ গৈছে হৈছে আৰু প্ৰায় অলমষ্ট হৈ গৈছে গাহৰি হৈ গৈছে ছাগলী হৈ গৈছে এতিয়া ভাতকেইটা বহাই দিছে ভাতকেইটা হ'লে খাব পাৰি আৰু সূৰ্য হৈ পিনে মাৰ গৈ আছে ভাতকেইটা হ'লে খাওঁ আৰু পানী এটা দিব দে এই ৰখি আছে অলপ পানী এটা দি দে আমাক পানী কমছে এই ৰখি আছে মানে এই আমাৰ পাইছা হা মানুহবিলাকে খাই খাই যাব ধৰিছে লাহে লাহে আমাৰো হৈ গৈছে এতিয়া খাওঁ আৰু এই পিনে সূৰ্য মাৰ গৈছে 4:30 বাজি হৈছে অলপ পিছতে এটা আন্ধাৰ হৈ যাব আমাৰো হৈ গৈছে বনোৱা হৈ গৈছে এতিয়া আৰু ভাত বাৰো আৰু চবে খাওঁ আৰু ওলাওঁ আন্ধাৰ হ'লে যাবলৈ দিগদাৰ হ'ব এইয়া আমাৰ গাড়ী এই চা বালিত সোমাই গৈছে নদীৰ বালিচৰত এইয়া লাহে এই মজা ধূলিবিলাক মুখত লাগিব তুমি গুচা লাহে লাহে এই উল্টিব ভাত খাব কৈছো আৰু চবে গাহৰি কমাই দে কমাই দে ইমান নিদিবি পাপু অঁ কমাই দে অ'কে পিকনিকৰ ভাত চব পিকনিক খাই এতিয়া ঘৰত গৈ আছে এইবিলাক চব বাইক লৈ আহিছে আমি ইয়াতে এতিয়া ভাত খাই আছো এই গাড়ীবিলাক চব আপোনাৰ ধূলিত ফাঁচিছে বালিত ফাঁচিছে এই আগত গাড়ী ঠেলাব লগা অৱস্থা এইবিলাক চাওক এই স্কুটিখন ঠেলাই আছে পুৰা ফচি গৈছে বাকী আমাৰ ইয়াতে চবে পুৰা ভাত খাবলৈ বহি গৈছে এতিয়া গাড়ী হেডলাইটৰ পোহৰত ভাত খাই আছো আন্ধাৰ হৈ গ'ল আৰু সেইপিনে চাওক পুৰা গাড়ী লাইন বাই লাইন গৈ আছে ওলাই গাড়ীবিলাক চব ফচিছে বালিত আৰু ইয়াতে আমি হেডলাইট লগাই দিছোঁ
পুৰা মোবাইলত টৰ্চ জ্বলাই গাড়ী হেডলাইট লগাই ভাত খাই আছে চবে খোৱা হৈছে প্ৰায় দুজনমানৰ খাব বাকী আছে আৰু এই যে গাড়ী হেডলাইটবোৰ দেখিছে চব গাড়ীবিলাক আপোনাৰ বালিচৰত ফচিছে গাড়ী ঠেলাই আছে ঠেলি ঠেলি পাৰ কৰিব লগা হৈ আছে এই গোটেই গাড়ী লাইন পুৰা চ' এইবাৰলৈকে আমাৰ পিকনিক শেষ ভালকে কৈছে ভাত খোৱা ইমান কৰি লাভ নাই আৰু